হেল্ল' হেল্ল' কোনোবাই দেখা পাইছেনে বাৰু? অনুগ্ৰহ কৰি কোনোবাই কমেণ্ট এটা কৰক। অনুগ্ৰহ কৰি কোনোবাই কমেণ্ট এটা কৰক যাতে মই অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ। ঠিক আছে, পোনপ্ৰথমে মই আজি গ্ৰন্থ সভাখৰ প্ৰত্যেকজন দৰ্শকলৈ, প্ৰতিজন সদস্যলৈ মোৰ সাদৰ প্ৰণাম নমস্কাৰ জনাইছোঁ আৰু আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। অনুষ্ঠানটো আগবঢ়াৰ আগতেই মই পোনপ্ৰথমেই গ্ৰন্থ সভাখ নামৰ যিটো গ্ৰন্থৰ গ্ৰুপ, সেই গ্ৰুপটোৰ প্ৰতি মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি লৈছোঁ। কাৰণ এই গ্ৰুপটোৰ মডাৰেটৰ শ্ৰীযুত মৃদুল কুমাৰ গগৈ ডাঙৰীয়াই আজি কেইদিনমানৰ আগতে মোৰ লগত যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছত আজিৰ সময়কণ তেখেতে মোৰ পৰা বিচাৰিলে আৰু ময়ো এই গ্ৰুপটোৰ প্ৰতি আকৃষ্ট হৈ এই গ্ৰুপটোত কিছু কথা ক'বৰ কাৰণে মই আহিছোঁ। গতিকে গ্ৰুপটোৰ মডাৰেটৰ হিচাপে মৃদুল কুমাৰ গগৈৰ লগতে বাকী অন্যান্য সদস্যসকলকো মই মোৰ প্ৰথমে সাদৰ প্ৰণাম জনাই লৈছোঁ আৰু কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। এই কথাখিনি কওঁতে আৰু এটা কথা মোৰ কৈ ল'লে ভাল হ'ব যে মই আচলতে কি কথা ক'বলৈ আপোনালোকৰ আগত বা আপোনালোকৰ সন্মুখত এইদৰে উপস্থিত হৈছোঁ। এজন লেখক হিচাপে এই গ্ৰন্থ সভাখৰ যি গ্ৰুপটোৱে বা গ্ৰুপৰ মডাৰেটৰ ইতিমধ্যে মই নামটো উল্লেখ কৰিছোঁৱেই যে মৃদুল কুমাৰ গগৈয়ে মোৰ লগত যোগাযোগ কৰি আজি কিছু কথা ক'বৰ কাৰণে তেখেতে মোক আহ্বান জনালে। তেখেতৰ আহ্বানক প্ৰণিপাত জনাই মোৰ লেখক জীৱনৰ কিছু নেপথ্যৰ কথা বা আনৰ কথা ক'বৰ কাৰণে আগবাঢ়িছোঁ। পোনপ্ৰথমেই মই ক'ব খোজোঁ যে যিটো আচলতে প্ৰত্যেক লেখকেই সোধা যায় বা পাঠকসকলে তেখেতলোকৰ পৰা জানিবলৈ বিচাৰে, আগ্ৰহী যে মই কেতিয়াৰ পৰা লিখা মেলা আৰম্ভ কৰিলোঁ। আচলতে বছৰৰ লেখেৰে আজিৰ 2020 বৰ্ষত হাতত কলম তুলি লোৱা মোৰ 28টা বছৰ আজি অতিক্ৰম হ'ল। কাৰণ 1992 চনৰ 10 জুন তাৰিখ বাৰটো আছিলে বুধবাৰ। সেই তাৰিখটোতেই সাপ্তাহিক জনমভূমি নামৰ যিখন কাকত, সেই কাকতৰ এটা শিতান আছিলে মইনা মেল বুলি। সেই শিতানটোতে মোৰ প্ৰথম কবিতাটো প্ৰকাশ হৈছিলে। কবিতাটোৰ নাম আছিল মানৱতা। আৰু এই মানৱতা শীৰ্ষক বা মানৱতা শিৰোনামৰ কবিতাটোৰ পৰাই মই লেখক জীৱনৰ আৰম্ভ কৰিলোঁ। লেখক জীৱনৰ বাবে কলম হাতত তুলি ল'লোঁ। গতিকে সেইফালৰ পৰা ক'বলৈ গ'লে মোৰ লেখক জীৱনৰ আৰম্ভণি ঘটিছে কবিতাৰ মাধ্যমেদি। তাৰপিছত দ্বিতীয়টো লেখা প্ৰকাশ হৈছিলে মোৰ 1995 চনত। মৌচাক নামৰ যিখন আলোচনী এতিয়াও প্ৰকাশ হৈ আছে, এখন শিশু আলোচনী। তেতিয়া অৱশ্যে মই 8মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু সেই তাত যিটো প্ৰথম মোৰ প্ৰকাশ হৈছিলে প্ৰবন্ধ,
প্ৰবন্ধটোৰ নাম আছিল ৰজাদিনীয়া খেল ধেমালি। এটা চুটি প্ৰবন্ধ। গতিকে মই আকৌ কথাষাৰ দোহাৰিবলৈ পালে ভাল পাম যে প্ৰথম লেখাটো লিখিছোঁ মই সাপ্তাহিক জনমভূমি কাকতৰ মইনামেল নামৰ যিটো শিতান তাত লিখিছিলোঁ। প্ৰকাশ হৈছিল 1992 চনৰ 10 জুন তাৰিখ, বাৰটো আছিল বুধবাৰ। তাৰপিছত প্ৰথম প্ৰবন্ধটো মই লিখিছিলোঁ মৌচাক নামৰ যিখন আলোচনী, শিশু আলোচনী, ৰজাদিনীয়া খেল ধেমালি নামৰ শিৰোনামৰ প্ৰবন্ধটোৱে মোৰ আছিলে লেখক জীৱনৰ প্ৰথম প্ৰকাশিত প্ৰবন্ধ। তাৰপিছত এতিয়া সাম্প্ৰতিক সময়ছোৱাত মোক অসমৰ পাঠক সমাজে এজন অনুবাদক হিচাপে চিনি পায়, অনুবাদক হিচাপে জানে। গতিকে স্বাভাৱিকতে মই ক'বলৈ ভাল পাম বা মোৰ শুভাকাংক্ষী পাঠকসকলে জানিবলৈ বিচাৰিব যে মোৰ জীৱনৰ প্ৰথম অনুবাদ গল্প কি আছিল বা অনুবাদ মোৰ লেখা কি আছিল। দ্বিতীয় ব্যক্তিজন নামৰ এটা গল্প আছিলে। গল্পটো আছিলে এটা মালায়ালম গল্প। এই মালায়ালম গল্পটোৱে মই মোৰ জীৱনৰ প্ৰথম অনুবাদ জীৱনৰ বা অনুবাদ লেখকৰ মই জীৱন আৰম্ভ কৰিছিলোঁ। আৰু এই গল্পটো প্ৰকাশ পাইছিলে চনটো মই সম্পূৰ্ণ পাহৰিছোঁ, তথাপি বোধ কৰোঁ 2002 চনমান হ'ব লাগে। 2002 চনত আমাৰ অসম কাকতৰ যিখন পূৰ্বাচল নামৰ যিখন সাপ্তাহিক পৰিপূৰিকা, তাতেই সেই গল্পটো প্ৰকাশ হৈছিলে। আৰু আজি মই ভাবোঁ বা আজি মোৰ ক'বলৈ মন যায় যে এই যে মই কবিতাৰে লেখক জীৱনৰ আৰম্ভণি কৰিলোঁ বা কবিতাৰে মই সাহিত্যৰ পৃথিৱীত খোজ পেলালোঁ, তাৰপিছত প্ৰবন্ধ লিখিলোঁ আৰু প্ৰবন্ধৰ পৰা যে মই অনুবাদলৈ গ'লোঁ, গতিকে সেই অনুবাদত আচলতে মই ভাবোঁ মোৰ মাজৰ যি দ্বিতীয়জন ব্যক্তি, দ্বিতীয় এটা সত্তা আচলতে জন্ম পালে বুলি মই ভাবোঁ। গতিকে সেই দ্বিতীয় সত্তা বা মোৰ যিটো অনুবাদ, সেই অনুবাদ জীৱন আচলতে মই আৰম্ভ কৰিলোঁ দ্বিতীয় ব্যক্তিজন নামৰ গল্পটোৰ পৰা। তাৰপিছত আচলতে এইখিনিতে মই এটা কথা কওঁ আপোনালোকক বিনম্ৰতাৰে যে মই কোনোদিন ভবা নাছিলোঁ যে মই এজন অনুবাদক হ'ম। কিন্তু আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে সকলো প্ৰকাশকে মোৰ দ্বাৰা লিখিত অনুবাদ কিতাপ প্ৰকাশ কৰিবলৈ ভাল পায়, তেখেতসকলে বিচাৰে আৰু পাঠকসকলেও মোক অনুবাদক হিচাপে চিনি পায়। কিন্তু আচলতে অনুবাদ কৰিম বুলি মই সপোনতো ভবা নাছিলোঁ। কিন্তু তেতিয়া আছিলে আচলতে 2000 আপোনাৰ একবিংশ শতিকাৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত অনুবাদ সাহিত্য আছিলে একেবাৰে চালুকীয়া অৱস্থাত। কাৰণ তেতিয়া অনুবাদ লেখা, অনুবাদ গল্প বা অনুবাদ উপন্যাস, বিশেষকৈ ডেল কাৰ্নেগী আদি কৰি যিসকল লেখক, বাহিৰৰ লেখক, তেখেতসকলৰ জীৱন বিষয়ক গ্ৰন্থবিলাক প্ৰকাশ পাইছিলে। আৰু সেই সময়তেই সেই অনুবাদৰ প্ৰতি আচলতে মই আকৃষ্ট হ'লোঁ আৰু ময়ো অনুবাদ কৰিব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ এটা চিন্তা যেতিয়া মনলৈ আহিল, মই তেতিয়া ইউনিভাৰ্চিটি পঢ়ি আছিলোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটি। তেতিয়া মই এখন বাংলা সংস্কৰণ পালোঁ, অনুবাদ সংকলন। তাত আছিলে আধুনিক মালায়ালম গল্প। আৰু এই আধুনিক মালায়ালম গল্পবিলাক ইমানেই শক্তিশালী আছিল, তাৰ যি গল্পবিলাকৰ যি বিষয়বস্তু, গল্পবিলাকৰ যি চৰিত্ৰৰ বৰ্ণনা, ঘটনাৰ যি বিৱৰণ, এই সকলো ফালৰ পৰা সামগ্ৰিক দিশেৰে সেই গল্পবিলাক ইমান শক্তিশালী আছিল যে সেই গল্পবিলাক পঢ়ি মই আচলতে ভাবিলোঁ যে ইয়াৰ ভাগটো মই যি সেই গল্পখিনি পঢ়ি যে আনন্দ পাইছোঁ, সেই আনন্দৰ ভাগ মই মোৰ পাঠকসকললৈও লৈ যাব পাৰোঁ নেকি। এই কথাষাৰ যেতিয়া মোৰ মনলৈ আহিল, তেতিয়াই মই অনুবাদ কৰি চালোঁ। এই দ্বিতীয় ব্যক্তিজন নামৰ যিটো গল্পৰ কথা ইতিমধ্যে মই কৈছোঁ, সেই গল্পটো আচলতে মই অনুবাদ কৰি চালোঁ, মই চেষ্টা কৰিলোঁ যে পাৰোঁ নেকি। গল্পটো অনুবাদ কৰিলোঁ, কৰি পেলাই 2-3বাৰ পঢ়ি চালোঁ।
নিজৰে এনেকুৱা এটা বিশ্বাস হ'বলৈ ধৰিলে যে বৰ বেয়া হোৱা নাই দেখোন, পঠাই চাওঁচোন। তেতিয়া আমাৰ অসমখন মই নিয়মীয়াকৈ পঢ়িছিলোঁ, গতিকে আমাৰ অসমলৈ মই সেই গল্পটো প্ৰেৰণ কৰিলোঁ। কিন্তু মোৰ এটা সৌভাগ্যৰ কথা যে সেই গল্পটো পঠিওৱাৰ ঠিক এসপ্তাহ 10 দিনমানৰ পিছতে গল্পটো প্ৰকাশ পালে। তাৰপিছত মই ইমান উৎসাহী হ'লোঁ যে বিভিন্ন পাঠকে মোক ক'লে যে ভাল হৈছে, গল্পটো অনুবাদ সুন্দৰ হৈছে। এনেকুৱা লগা নাই যে সেই গল্পটো আপুনি অনুবাদ কৰিছে, এটা মৌলিক গল্পৰ নিচিনাই হৈছে। এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া মই জানিব পাৰিলোঁ, বৰ উৎসাহ পালোঁ, উৎসাহিত হ'লোঁ। তাৰপিছত অনুবাদৰ ধাৰাটো মই আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ হ'লোঁ। এনেকৈ অনুবাদ কৰি গ'লোঁ। আৰু আজি মই ভাবিলে নিজৰে আচৰিত লাগে, যদি মই মোৰ লেখক জীৱনৰ বেকলে মই পশ্চাদ গতি যদি মই ঘূৰি চাওঁ, তেতিয়া দেখোঁ যে সেই গল্পটোৰ পৰা অনুবাদ কৰি আজি দেখোন মই আচলতে গুণগত হিচাপে কি কৰিলোঁ মই নাজানো, সেয়া আপোনালোকে ক'ব, পাঠক সমাজে ক'ব। কিন্তু সংখ্যাৰ ফালৰ পৰা কিন্তু কিছু সংখ্যক মই অনুবাদ কৰিলোঁ। গতিকে যিজন মানুহে বা যিজন যুৱকে কবিতা লিখিম বুলি এজন কবি হোৱাৰ সপোন দেখি কবিতাৰে লেখক জীৱনৰ আৰম্ভ কৰিলোঁ, সেইজন কিন্তু গৈ গৈ আজি হ'লোগৈ এজন অনুবাদক। এতিয়া মই দ্বিতীয়তে ক'বলৈ ভাল পাম, যিটো আচলতে মোৰ পৰা জানিবলৈ বিচৰা হৈছে, সেইটো হৈছে মই হাতত লৈ লৈছোঁ কথাকেইটা, যে মই লিখিবলৈ কেনেকৈ অনুপ্ৰাণিত হ'লোঁ। এই কথাটো মই 3টা ভাগত ভগাই ক'বলৈ ভাল পাম। প্ৰথম কথা হৈছে, প্ৰথমতে মই নাম ল'ব খোজোঁ মোৰ দেউতাৰ, মোৰ শ্ৰদ্ধেয় পিতৃ। তেখেত এজন হাইস্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান 2011 চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিলে মোৰ দেউতা শ্ৰীযুত থকেশ্বৰ গগৈ। দ্বিতীয়তে হোমেন বৰগোহাঁই ডাঙৰীয়া, আৰু তৃতীয়তে আপোনালোক পাঠকসকল। দেউতাই যথেষ্ট পঢ়া শুনা কৰিছিল, বিভিন্ন কিতাপ তেখেতে পঢ়িছিল, আনিছিল। দ্বিতীয়তে মোৰ এজন নিচাদেউ আছিল। নিচাদেউ বুলি ক'লে আপোনালোকে বুজি পাব নাই, আমি আহোমসকলে নিচাদেউ বুলি কওঁ। মোৰ মাৰ ককায়েক, মোৰ মাৰ ডাঙৰ ককায়েক, তেখেতৰ নামটো ভৱেশ কুমাৰ গগৈ। তেখেত বৰ্তমান এতিয়া নাই, আজি কিছু বছৰ আগতে তেখেতে এই সংসাৰৰ পৰা বিদায় মাগিছে। তেখেত আছিল এখন হাইস্কুলৰ শিক্ষক। তেখেতে খুব কিতাপ পঢ়িছিলে। আৰু তেখেতৰ এটা কথা আছিলে কি, মোৰ মা যিহেতু তেখেতৰ সৰু ভনীয়েক, গতিকে আমাৰ ঘৰলৈ আহি খুব ভাল পায়, সৰু ভনীয়েকৰ মৰমত আহে। কিন্তু আহিলে তেখেতে এনেই নাহে, তেখেতৰ বেগত 2-3খন কিতাপ থাকে। আৰু সেই কিতাপবিলাকৰ ভিতৰত হোমেন বৰগোহাঁইৰ কিতাপ এখন তেখেতৰ বেগত থাকেই। এই কিতাপবিলাক যেতিয়া তেখেতে বেগত লৈ আহে, মোনাত লৈ আহে, আমাৰ ঘৰত থাকে, তেতিয়া মই শিশু আছিলোঁ, সৰু আছিলোঁ। কিতাপবিলাক পঢ়ে, পঢ়াৰ লগে লগে দেউতাই এটা কথা কয় যে ককাইদেউ, এই কিতাপখন মই পঢ়িব লাগিব, আপুনি যদি বেয়া নাপায় থৈ যাওকচোন। আৰু নিচাদেৱে কি হয়, কিতাপবিলাক যে নিজে পঢ়ি ভাল পায়, গতিকে আনকো পঢ়ুৱাই ভাল পায়, গতিকে কিতাপখন দেউতাই পঢ়িবৰ সুবিধাৰ কাৰণে ৰাখি থৈ যায়। দেউতাই পঢ়ে, পঢ়াৰ পিছত কি হয়, সেই কিতাপখন লিৰিকি পিটি চাওঁ, তেতিয়া কিন্তু কিতাপ পঢ়ি সেই কিতাপৰ গভীৰলৈ গৈ বা সেই কিতাপৰ মৰ্মাৰ্থখিনি উপলব্ধি কৰাৰ মোৰ যোগ্যতা মই অৰ্জন কৰা নাছিলোঁ। কিন্তু তথাপিও তেতিয়া মই এই কিতাপৰ গোন্ধ লৈ বা কিতাপৰ এটা বেটুপাতবিলাক, কভাৰবিলাক দেখি মই বৰ আকৃষ্ট হৈছিলোঁ। তাৰপিছত লুটিয়াই বগৰাই চাওঁ, 2 পৃষ্ঠা কেতিয়াবা 2-এটা বাক্য পঢ়োঁ, ভাল লাগে কিবা এটা, যে এইটো কথা ইমান জানিবলগীয়া কথা এষাৰ কৈছে। গতিকে সেইফালৰ পৰা মোৰ দেউতাৰ কথা মই ক'লোৱেই ইতিমধ্যে। গতিকে দেউতাৰ লগতে মই মোৰ এই যে স্বৰ্গগামী নিচাদেউজন, স্বৰ্গীয় ভৱেশ কুমাৰ গগৈ, তেখেতৰ নামটো মই ল'ব লাগিব। দ্বিতীয়তে মই ল'ব খুজিছোঁ যে হোমেন বৰগোহাঁই ডাঙৰীয়া। হোমেন বৰগোহাঁই ডাঙৰীয়া বোধ কৰোঁ মোৰে নহয়, অসমৰ
হাজাৰ হাজাৰ পাঠকৰ তেখেত এজন প্ৰিয় লেখক। কাৰণ তেখেতৰ যিবিলাক বিশেষকৈ জীৱনমুখী গ্ৰন্থ, জীৱন বিষয়ক গ্ৰন্থ, সেই গ্ৰন্থবিলাকে বিশেষভাৱে এচাম নতুন লেখক, এচাম নতুন পাঠক সৃষ্টি কৰাত বহুখিনি বৰঙণি বা ভূমিকা লৈছে। আৰু সেইসকলৰ ভিতৰত মই নিজকেও এজন অন্যতম বুলি ভাবোঁ। তেখেতৰ কিতাপবিলাক যেতিয়া নিচাদৈ লৈ আনি মোৰ দেউতাক পঢ়িবলৈ দিয়ে, মই তাৰে 2 পৃষ্ঠা লুটিয়াই চাওঁ, 2-এটা বাক্য পঢ়োঁ, তেতিয়া কিন্তু মই এইটো মোৰ মনলৈ আহিবলৈ ধৰিলে, মোৰ কোমল মনত এইটো পোখা মেলিলে যে ময়ো যদি ভৱিষ্যতে এনেধৰণৰ লিখা লিখিব পাৰিলোহেঁতেন, বা যদি মই লিখিব পাৰোঁ, মোৰ মনৰ কথাখিনি পাঠকৰ মাজলৈ কঢ়িয়াই লৈ যাব পাৰোঁ শব্দৰ মাধ্যমেৰে, বাক্যৰ দেউকাৰে, এই কথাখিনি মোৰ যেতিয়া মনলৈ আহিল, তেতিয়া মই এটা বৰ অনুপ্ৰাণিত হৈছিলোঁ। আৰু মই ভাবিছিলোঁ মনে মনে, গোপনে গোপনে, যে ময়ো ভৱিষ্যতে যদি পাৰোঁ, মই কিন্তু লিখিব লাগিব। মোৰ মনৰ কথাখিনি, মনৰ মাজত যিখিনি কথা খুন্দুৱাই থাকে, এই কথাখিনি মই মোৰ পাঠকক ক'ম আৰু মোৰ সেই মনৰ বতৰাখিনিও পাঠকসকলক ভগাই দিম। আৰু দেউতাৰ পৰা যিটো আচলতে মই পৰিৱেশ পালোঁ, কিতাপৰ প্ৰতি প্ৰেমত পৰাৰ, কিতাপক ভাল পোৱাৰ যিটো মই অনুপ্ৰেৰণা পালোঁ, সেই অনুপ্ৰেৰণাটো বঢ়াই নিলে বা সেই অনুপ্ৰেৰণাটো বৃদ্ধি কৰিলে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ গ্ৰন্থবোৰে। গতিকে তেখেতক মই দ্বিতীয় পৰ্যায়ত থ'ব খোজোঁ বা দ্বিতীয়তে তেখেতৰ নাম ল'ব খোজোঁ যে মই কেনেকৈ লিখাৰ প্ৰতি অনুপ্ৰাণিত হ'লোঁ। আৰু তৃতীয়তে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ, সেয়া হৈছে পাঠকসকল, আপোনালোক। কাৰণ মই এজন লেখক হিচাপে ভাবোঁ যে লেখকসকলৰ কাৰণে পাঠকেই হৈছে দেৱতাৰ দৰে। মই সঁচাকৈয়ে যিসকল লোকে মোৰ লগত ব্যক্তিগতভাৱে 2-একে কথা বতৰা পাতিছে, তেখেতসকলে নিশ্চয় অনুভৱ এটা কথা কৰিছে যে তেখেতসকলৰ লগত মই যিধৰণে বাৰ্তালাপ কৰোঁ, তেখেতসকলৰ মনৰ বতৰা লওঁ, তেখেতসকলৰ কথা মই জানিবলৈ উৎসুকতা প্ৰকাশ কৰোঁ, তাৰ মূলতে হৈছে পাঠকসকলক মই এজন লেখক হিচাপে মই গভীৰ শ্ৰদ্ধা কৰোঁ। কাৰণ লেখকক জীয়াই ৰখাৰ আচলতে মূল আধাৰ হৈছে, মূল ভেটি হৈছে, মই ভাবোঁ সেয়া হৈছে পাঠক সমাজ। কাৰণ পাঠক সমাজে এজন লেখকক যদি লেখক হিচাপে স্বীকৃতি নিদিয়ে, লেখকজনৰ গ্ৰন্থ তেখেতসকলে আদৰি নলয়, তেখেতসকলে নপঢ়ে, তেনেহ'লে এজন লেখক কেতিয়াও আচলতে লেখক হিচাপে জীয়াই থাকিব নোৱাৰে, লেখক হিচাপে তেখেতৰ জীৱন আগুৱাই লৈ যাব নোৱাৰে। গতিকে মই যেতিয়াই এখন মোৰ কিতাপ প্ৰকাশ হৈছে, সেই কিতাপখন প্ৰকাশ হোৱাৰ পিছত অসমৰ বিভিন্ন ঠাইৰ মানুহে যেতিয়া কিতাপখন পঢ়ে, পঢ়ি পেলাই কিতাপখনৰ পৰা তেওঁলোকে বা তেখেতসকলে যি অনুভৱ কৰে পঢ়াৰ পিছত, বা সেই কিতাপখন পঢ়ি তাৰ মাজত তেওঁলোকে যি ধৰণৰ অভিজ্ঞতাখিনি অৰ্জন কৰে, তাৰপিছত তেখেতসকলে মোক জনায়, তেতিয়া মই ইমান অনুপ্ৰাণিত হওঁ যে এইটো কোটি টকা, লাখ টকা বা তাতকৈ বেছি টকাৰে কিন্তু কিনিব নোৱাৰি, জুখিব নোৱাৰি। বৰ ভাল লাগে। মোৰ মনত পৰে মৃত্যু নামৰ এখন উপন্যাস পঢ়ি 78 years, 78 বছৰীয়া এজন বয়সস্থ মানুহে মোলৈ ফোন কৰিছিলে এবাৰ। এইটো মোৰ জীৱনৰ এটা অবিস্মৰণীয় ঘটনা মোৰ কাৰণে। তেতিয়া তেখেতে মোক আপুনি বুলি কৈছে প্ৰথম ফোনত, যে আপুনি অমুক হয়নে? মই ক'লোঁ হয়। আপোনাৰ অমুক কিতাপখন পঢ়িলোঁ, পঢ়ি মোৰ ইমান ভাল পালোঁ যে মই তাৰ কাৰণে আপোনালৈ এটা ফোন কৰিবলৈ মোৰ মন গ'ল, মোৰ মনৰ কথাখিনি জনাবলৈ মন গ'ল। বহুত দেৰি বাৰ্তালাপ কৰাৰ পিছত তেখেতে যেতিয়া মোৰ বয়সটো সুধিলে, তেতিয়া মই মোৰ বয়সটো ক'লোঁ। তেতিয়া কিন্তু তেখেতে বৰ আচৰিত হ'ল। তেখেতে মোক তেতিয়া ক'লে যে মই তোমাক তুমি বুলি ক'ম, কাৰণ তুমি মোৰ পুত্ৰই নহয়, মোৰ নাতিৰ তুল্য বয়সৰ ফালৰ পৰা। আৰু গতিকে তুমি যে এইটো মোপাছাৰ এখন উপন্যাস আছিলে, দ্য ষ্ট্ৰং এজ ডেথ, এই উপন্যাসখন মই অসমীয়া ভাষান্তৰ কৰিছিলোঁ, মৃত্যু নামৰ। আৰু কিতাপখন প্ৰকাশ কৰিছিলে কিৰণ প্ৰকাশনে 2010 চনত কথা এইটো। গতিকে এই কথাখিনি তাৰপৰা তেখেতে কৈছে যে এই কিতাপখন যে অনুবাদ কৰাৰ কাৰণে তুমি নিৰ্বাচন কৰিলা, তাৰ কাৰণে মই তোমাক অশেষ ধন্যবাদ দিছোঁ। গতিকে এইবিলাক হৈছে মোৰ কাৰণে এটা বিৰাট ডাঙৰ অনুপ্ৰেৰণা, মোৰ কাৰণে বিৰাট ডাঙৰ উপহাৰ, লেখক জীৱনৰ পুৰস্কাৰ, সৰ্বোত্তম পুৰস্কাৰ।
গতিকে মই কেনেকৈ অনুপ্ৰাণিত হ'লোঁ বুলি কওঁতে তেনেহ'লে মই আকৌ কৈছোঁ যে প্ৰথম মোৰ দেউতা, দ্বিতীয় হৈছে হোমেন বৰগোহাঁই ডাঙৰীয়া আৰু তেখেতৰ কিতাপবিলাক, আৰু তৃতীয়টো হৈছে কিন্তু আপোনালোক পাঠক সমাজ, মোৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ শুভাকাংক্ষী পাঠকসকল। আৰু আজি মই কি কৰিছোঁ মই নাজানো, সেয়া আপোনালোকে ক'ব, কিন্তু মই যিয়ে নকৰিছোঁ, যিয়ে লিখিছোঁ, সেয়া কিন্তু একমাত্ৰ সম্ভৱ হৈ উঠিছে সেই আপোনালোকৰ কাৰণে। কাৰণ আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদেই আৰু সৰ্বোপৰি আপোনালোকৰ দ্বাৰা পোৱা মোৰ প্ৰেৰণাই আচলতে মোক এই 28 বছৰৰ আগত 2092 চনৰ 10 জুনৰ তাৰিখে যিটো মোৰ কবিতা প্ৰকাশ হৈছিলে মানৱতা, সেই তাৰিখৰ পৰা আজি 2020 বৰ্ষৰ 11 ছেপ্টেম্বৰলৈকে সুদীৰ্ঘ 28টা বছৰ যে মোক জীয়াই ৰাখিছে লেখাৰ জগতখনত, লেখকৰ পৃথিৱীখনত, তাৰ মূলতে কিন্তু মূল অনুপ্ৰেৰণাটো হৈছে আপোনালোক, মোৰ পাঠকসকল। ইয়াৰ পিছত মই ক'ব খোজোঁ যে মোক সোধা হৈছে যে মোৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ নাম কি। মই আনন্দৰে ক'ব খোজোঁ যে মোৰ প্ৰথম কিতাপখন আচলতে আমাৰ এটা আত্মসহায়ক গোট আছিল, আৰু আত্মসহায়ক গোটটো মই প্ৰতিষ্ঠা কৰিছিলোঁ, তাৰে মই সভাপতিৰ দায়িত্বত আছিলোঁ। আৰু এই সভাপতি দায়িত্বত থাকি মই এটা নতুন চিন্তা কৰিছিলোঁ যে যিবিলাক ছেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোট অসমত যিমানবিলাক আছে বা সৰ্বভাৰতীয় পৰ্যায়ত যিমানবিলাক আছে, তেওঁলোকে নকৰা কিবা কাম এটা, ব্যতিক্ৰমী ধৰণে কিবা কাম এটা কৰিব পৰা যায় নেকি। কাৰণ মোৰ এটা কথা হ'ল কি, আপোনালোকৰ আশীৰ্বাদত মই যিকোনো কাম ব্যতিক্ৰমী ধৰণে কৰি ভাল পাওঁ। নাজানো তাত কি হয়, কিমান দূৰ মই সফল হ'ব পাৰোঁ মই নাজানো, কিন্তু চিন্তাবিলাক মই অকণমান ব্যতিক্ৰমী কৰি ভাল পাওঁ। গতিকে আত্মসহায়ক গোটে মই নকৰা কাম এটা মোৰ কৰিবলৈ মোৰ মন গ'ল। সেইটো হৈছে কি, এই গোটৰ যিটো জমা পুঁজি, সেই পুঁজিৰে মই এখন নিজাববীয়াকৈ কিতাপ এখন প্ৰকাশ কৰিলোঁ। কিতাপখনৰ নাম আছিলে বিদেশী প্ৰেমৰ কবিতা। তাত আপোনালোকৰ 28খন দেশৰ, বিভিন্ন দেশৰ 28খন দেশৰ কবিতা আছে, সেই কবিতাবিলাকৰ ভাষান্তৰ আছে। সেই কিতাপখন অনুবাদ কৰিয়েই মই প্ৰথম আচলতে গ্ৰন্থাকাৰ হিচাপে, মই ইতিমধ্যে কৈছোঁ যে লেখক জীৱনৰ পাতনি মেলিছিলোঁ, মই বাৰে বাৰে কৈ আছোঁ যে 1992 চনৰ 10 জুন তাৰিখে, আৰু কিন্তু গ্ৰন্থকাৰ হিচাপে অৰ্থাৎ এখন গ্ৰন্থৰ লেখক হিচাপে মই প্ৰথম ভুমুকি মাৰিছোঁ 2004 চনৰ কথা আছিলে। 2004 চনত মই বিদেশী প্ৰেমৰ কবিতা নামৰ যিখন 28খন দেশৰ অনুবাদ প্ৰেমৰ কবিতাৰ এটা সংকলন, এই কিতাপখনেৰে মই মোৰ আচলতে প্ৰথম গ্ৰন্থকাৰ বা প্ৰথম কিতাপৰ লেখক হিচাপে মই আপোনালোকৰ মাজলৈ ওলাই আহিলোঁ। আৰু আপোনালোকক এইখিনি মই জনাই থওঁ, বৰ্তমান ফেচবুকৰ যিখন মোৰ প্ৰফাইল পিকচাৰ, সেই পিকচাৰখন ছবিখনত মই যিখন কিতাপ দি থৈছোঁ, এই কিতাপখনৰ আপোনালোকে নিশ্চয় কওঁতে গম পাইছে যে ভাল পোৱাৰ নীলা চৰাই। আচলতে এই যিখন কিতাপ মই বিদেশী প্ৰেমৰ কবিতা সংকলনটো মই 2004 চনত নিজাববীয়াকৈ প্ৰকাশ কৰিছিলোঁ। সেই কিতাপখনেই পৰৱৰ্তী সময়ত 2015 বৰ্ষত বনলতাৰ প্ৰদ্যোৎ হাজৰিকাই প্ৰকাশ কৰি উলিয়ালে, আৰু সেই কিতাপখনেই হৈছে আজি আপোনালোকে দেখা বা আপোনালোকে পঢ়িবলৈ পোৱা ভাল পোৱাৰ নীলা চৰাই নামৰ কিতাপখন। আৰু তাত কিছু পৰিৱৰ্তন কৰা হৈছে, কাৰণ পৃষ্ঠা সংখ্যা বাঢ়িছে। আগতে কিতাপখন আছিলে বোধকৰোঁ 70 পৃষ্ঠামানৰ আছিলে, আৰু 2015 বৰ্ষত যেতিয়া ডিব্ৰুগড়ৰ এটা জনপ্ৰিয় প্ৰকাশন গোষ্ঠী বনলতাৰ প্ৰদ্যোৎ হাজৰিকাই সেই কিতাপখন প্ৰকাশ কৰিবলৈ বিচাৰিলে বা তেখেতে প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিলে, তেতিয়া কিতাপখন অকণমান মই তাত সাল সলনি কৰি দিবলগীয়া হ'ল, নতুন কিছুমান কবিতা তাত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল। গতিকে এই কথাষাৰ আপোনালোকক মই সুবিধা পাওঁতে কৈ থ'লোঁ। গতিকে এই কিতাপখনেই হৈছে মোৰ প্ৰথমখন প্ৰকাশিত কিতাপ। তাৰপিছত অসমৰ এতিয়া আপোনালোকক মই ক'বলৈ পাই ভাল পাইছোঁ, এইটো আচলতে মই এটা
আন্তৰিকতাহে ক'ব খুজিছোঁ। আপোনালোকে নাভাবিব এইটো কোনো মই জাহিৰ কৰিবলৈ কোৱা কথা নহয়, যে সেইটো হৈছে অসমৰ প্ৰায়খিনি, এটা মোৰ সৌভাগ্য, কিন্তু দেই এটা সৌভাগ্য, আপোনালোকৰ আশীৰ্বাদত অসমৰ যিকেইটা আগশাৰীৰ প্ৰকাশন গোষ্ঠী আছে আটাইকেইটা প্ৰকাশনে মোৰ কিতাপ প্ৰকাশ কৰিছে। গতিকে প্ৰথম যিখন মোৰ এই প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠীৰ পৰা প্ৰকাশিত কিতাপ আছিলে, সেই কিতাপখন কিন্তু আছিলে জীৱন নামৰ এখন উপন্যাস। সেই কিতাপখন প্ৰকাশ হৈছিলে 2004 বৰ্ষৰ ডিচেম্বৰ মাহত। 2004 বৰ্ষৰ ডিচেম্বৰ মাহত কিতাপখন ওলাইছিলে। এখন সৰু কলেবৰৰ উপন্যাস, 60 পৃষ্ঠাৰ এখন উপন্যাস, আৰু কিতাপখনৰ মূল লেখকজন হৈছে মোপাছা। এ লাইফ মূল কিতাপখন আছিলে এ লাইফ। সেই কিতাপখনে মই অসমীয়ালৈ অনুবাদ কৰিলোঁ আৰু তাৰ নাম দিলোঁ মই জীৱন। গতিকে সেইফালৰ পৰা ক'বলৈ গ'লে কথাষাৰ মই দুই ধৰণে ক'ব লাগিব, যে নিজাববীয়াকৈ মই প্ৰথম কিতাপখন প্ৰকাশ কৰিছিলোঁ, যিখন কিতাপৰ নাম আছিলে বিদেশী প্ৰেমৰ কবিতা, আৰু সেই কিতাপখনেই এতিয়া অসমৰ প্ৰতিষ্ঠিত প্ৰকাশন বনলতাৰ দ্বাৰা ভালপোৱাৰ নীলাচৰাই নামেৰে প্ৰকাশিত হৈছে, আৰু ইতিমধ্যে আপোনালোকৰ বহুতৰ হাতত এই কিতাপখন পৰিছে। আৰু প্ৰতিষ্ঠিত প্ৰকাশন, অসমৰ প্ৰতিষ্ঠিত প্ৰকাশনৰ পৰা যিহেতু মোৰ প্ৰায়খিনি প্ৰকাশনৰ পৰা কিতাপ প্ৰকাশ পাইছে, কিন্তু প্ৰথম প্ৰকাশিত কিতাপখন হৈছে মোপাছাৰ এ লাইফ নামৰ উপন্যাসখনৰ, আচলতে উপন্যাস এখন উপন্যাসিকা, এই উপন্যাসিকাখনৰ ভাষান্তৰ জীৱন। এতিয়া মই ক'ব খোজোঁ, চতুৰ্থতে বহুতে মোক ক'ব খোজে যে আপুনি এজন সফল লেখক, গতিকে এই সফল লেখক হিচাপে আপোনাৰ অভিমত কি, আপুনি কি ক'ব খোজে? কিন্তু শ্ৰদ্ধেয় শ্ৰোতামণ্ডলী, শ্ৰদ্ধেয় দৰ্শকসকল, শ্ৰদ্ধাৰ মোৰ শুভাকাংক্ষীসকল, মই কিন্তু কোনোদিন ভবা নাই, বা আজি এই মুহূৰ্ততো মই ভবা নাই যে মই সফল হ'ব পাৰিছোঁ। সংখ্যাৰ লেখেৰে হয়তো মই কিতাপ লিখিছোঁ, ইতিমধ্যে 70খন অতিক্ৰম কৰিছে, কিন্তু সংখ্যাই যথেষ্ট নহয়। কাৰণ সফল লেখকৰ যিটো তোলাচনী, সফল লেখকৰ যি জোখ, যি পৰিমাপ, সেইটো আচলতে মই ভাবোঁ গ্ৰন্থৰ সংখ্যাৰে লোৱা নহয়, আৰু লোৱাটো উচিতো নহয়। কাৰণ তাৰ উদাহৰণো আছে। মোৰ ঠাউকতে মনলৈ আহিছে আমাৰ দেৱকান্ত বৰুৱা ডাঙৰীয়াৰ সাগৰ দেখিছা নামৰ কিতাপখনৰ কথা মনলৈ আহিছে। কাৰণ সেইখনেই তেখেতৰ একমাত্ৰ কবিতা পুথি, যিখন কবিতা পুথি লিখিয়েই তেখেত আচলতে আজিও অসমীয়া সাহিত্যত ক্ৰান্তিকালৰ কবি নামে প্ৰতিষ্ঠিত হৈ আছে, আৰু ভৱিষ্যতেও, সুদূৰ ভৱিষ্যতেও অসমীয়া সাহিত্য, অসমীয়া ভাষা জীয়াই থকা মানে তেখেতৰ নাম উজ্জ্বল হৈ থাকিব অসমীয়া সাহিত্যৰ পৃথিৱীত। গতিকে মই ক'ব খুজিছোঁ এইটোৱেই, যে এজন লেখক আচলতে এখন গ্ৰন্থ লিখিও সফল হ'ব পাৰে, তাৰ উদাহৰণ মই দিলোঁ। কিন্তু যদিও সংখ্যাত কিছু কিতাপ মই লিখিছোঁ, তথাপিও কিন্তু মই নিজকে সফল বুলি নাভাবোঁ। গতিকে এজন আচলতে সফল লেখক হোৱাৰ সপোনৰ পম খেদি মই গৈ আছোঁ। আৰু আচলতে সফল লেখক আচলতে সেইজনকে ভাবোঁ, যিজনে সকলো পাঠকৰ মনৰ বাৰ্তা তেখেতৰ লেখাৰ মাজত দিব পাৰে। তেখেত লাগে কবিয়েই হওক, উপন্যাসিকেই হওক, গল্পকাৰেই হওক, প্ৰাবন্ধিকেই হওক, তেখেতৰ লেখাত বৃহত্তৰ পাঠক সমাজে এটা আত্মদৰ্শন কৰাৰ সুযোগ পাব লাগিব। অৰ্থাৎ লেখকজনৰ লেখাবিলাক ব্যক্তিগত হৈও নৈব্যক্তিক হ'ব লাগিব, নৈব্যক্তিকতাৰ পৰ্যায়লৈ যাব লাগিব। আৰু সেই লেখাত মোৰ ধাৰণা, বা মই ভাবোঁ যদি ভুল হোৱা নাই, প্ৰত্যেক পাঠকেই বা সকলো স্তৰৰ পাঠকেই তাত আত্মদৰ্শন কৰাৰ সুযোগ পাব লাগিব, নিজক দেখা পাব লাগিব। তেতিয়াহে মই ভাবোঁ সেইজন এজন সফল লেখক। ধনী দুখীয়া, চহা নগৰীয়া, গাঁৱলীয়া, প্ৰত্যেক মানুহৰ, প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ৰ বাৰ্তা যদি এজন লেখকে তেখেতৰ লেখাৰ মাজত প্ৰতিস্থাপিত কৰিব পৰা নাই, তেনেহ'লে তেওঁ কেতিয়াও সফল লেখক হ'ব পৰা নাই, আৰু তেওঁ লেখত হ'ব নোৱাৰে। আৰু তেনেকুৱা অৰ্থত মই কেতিয়াও সফল লেখক বুলি নাভাবোঁ। কিন্তু এইখিনিতে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম। আপোনালোকে আশীৰ্বাদ কৰক, যাতে অনাগত দিনত মই
মোৰ যি সফল লেখক হোৱাৰ যিটো মই সাধনা মই অব্যাহত ৰাখিছোঁ আজি সুদীৰ্ঘ 28 বছৰ দিন ধৰি। গতিকে এটা দিন এনেকুৱা হওক, আপোনালোকে আশীৰ্বাদ কৰক যাতে সেই দিনটো মই পাওঁগৈ। কিন্তু আজিৰ তাৰিখত আচলতে আপোনালোকে মোক সফল বুলি নাভাবিব, কাৰণ সফল লেখক বুলি ভাবিলে এইটো বৰ ডাঙৰ ভুল কৰা হ'ব। কাৰণ মোৰ সপোন বহুত আছে, কৰিবলগীয়া কাম আকাংক্ষা উচ্চাকাংক্ষা বহুত আছে, সেইখিনি মই কৰি যাম। তাৰ কাৰণে মই কেৱল আপোনালোকৰ পাঠক সমাজৰ মই আশীৰ্বাদ বিচাৰিছোঁ। পঞ্চমতে মই ক'ব খোজোঁ যে লেখকৰ দায়বদ্ধতা সম্পৰ্কে মই কি ভাবোঁ, এই কথাটো মই নিজেও ক'বলৈ আগ্ৰহী। আৰু ৰাতিপুৱা যেতিয়া এই গ্ৰুপৰ মডাৰেটৰ শ্ৰদ্ধাৰ মৃদুল কুমাৰ গগৈ ডাঙৰীয়াৰ লগত মই কথা হৈছিলোঁ, তেতিয়াও তেখেতে এই কথাটো উনুকিয়াই দিছিলে যে আপুনি এই দিশত আপুনি ক'ব, আমিও জানিবলৈ বিচাৰোঁ। নিশ্চয় আমাৰ গ্ৰুপৰ দৰ্শকসকলেও এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিব। গতিকে এই কথাটো এতিয়া মই ক'বলৈ লৈছোঁ যে লেখকসকলৰ দায়বদ্ধতা সম্পৰ্কে মই কি ভাবোঁ বুলি কওঁতে আচলতে লেখকৰ দায়বদ্ধতাটোৱে হৈছে আজিৰ তাৰিখত লেখকসকলে আটাইতকৈ ল'ব পৰা বা আটাইতকৈ ল'ব লগা এটা গুৰুত্বপূৰ্ণ দিশ। মই বহুতো লেখক দেখিছোঁ বা বহুতো মই লেখক লগ পাইছোঁ যে তেওঁলোকে লিখি ভাল পায়, লিখিব খোজে, লিখি যায়। তেওঁলোকে কিন্তু পাঠকৰ ৰুচিবোধৰ কথা চিন্তা নকৰে। মই সকলোৰে কথা কোৱা নাই, মোক ক্ষমা কৰিব, সকলোৰে কথা মই কোৱা নাই। কিন্তু এনেকুৱা লেখক আছে যিসকলে লিখি ভাল পায়, সৃষ্টিৰ তাৰণাত তেওঁলোকে লিখি যায়। তেওঁলোকৰ লিখাবিলাকত অতি দুখৰ কথা, পৰিতাপৰ কথা, কেৱল ব্যক্তিগত অনুভূতিখিনিৰ চৰ্বিত চৰ্বণৰ বাদে বা তেখেতসকলৰ ব্যক্তিগত কথাখিনি পাঠকলৈ উলিয়াই দিয়াৰ বাদে তাত কিন্তু পাঠকসকলৰ যে এটা ৰুচিবোধ থাকে, পাঠকে আজিৰ তাৰিখত আজিৰ সময়ত কেনেকুৱা লেখা পঢ়িবলৈ বিচাৰে, এই কথাটোৰ প্ৰতি কিন্তু তেখেতসকলে চিন্তা নকৰে বা কৰিব নিবিচাৰে। গতিকে এই ক্ষেত্ৰতেই বা এই প্ৰসংগতেই লেখকৰ দায়বদ্ধতাৰ প্ৰসংগটো আহে। আৰু মই ভাবোঁ যে গ্ৰন্থৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ নিমিত্তে, গ্ৰন্থৰ পাঠকসকলক মহাবিষ্ট কৰি ৰাখিবৰ কাৰণে আৰু এজন লেখক সফল হ'বৰ কাৰণে ভৱিষ্যতে তেখেতে লেখকৰ পৃথিৱীত তেখেতৰ ভেটি সুদৃঢ় কৰি ৰাখিবৰ কাৰণে তেখেতক যিটো মূল বিষয়বস্তু লাগে বা সেই লেখকজনে যিটো মূল কথাত তেওঁ গুৰুত্ব দিব লাগিব, সেইটো হৈছে দায়বদ্ধতা। আৰু এই দায়বদ্ধতাটো এইটো হৈছে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে তেখেতসকলে লেখা পাঠকসকলৰ প্ৰতি তেখেতসকলে যথেষ্ট গুৰুত্ব দিব লাগিব। আজি মই এজন লেখক, মই লিখি ভাল পাওঁ, লেখাটো মোৰ হবি। আৰু লিখা অবিহনে হাতত কলম নোলোৱাকৈ মই এটা দিনো মই পাৰ কৰিব নোৱাৰোঁ, মোৰ কাৰণে অসম্ভৱ কথা। আৰু মই ভাবোঁ ময়ে নহয়, মোৰ দৰে যিসকল লেখক আছে, কবি সাহিত্যিক আছে বা যিসকলে সৃষ্টিৰ তাগিদাৰে নতুন নতুন সৃষ্টি কৰি গৈছে, অনাগত দিনত যিসকলে লেখক হোৱাৰ সপোন পুহিছে, সপোন পুহি ৰাখিছে, আশা কৰি ৰাখিছে, সেইসকলে লিখি যাবৰ কাৰণে কিন্তু এটা কথাই মনত ৰাখিব লাগিব, সেইটো হৈছে দায়বদ্ধতা। আৰু সেই দায়বদ্ধতাটো হৈছে পাঠকৰ প্ৰতি দায়বদ্ধতা, সমাজৰ প্ৰতি দায়বদ্ধতা। কাৰণ সমাজৰ কথাখিনি তাত প্ৰকাশ পাব লাগিব। নিজৰ ব্যক্তিগত কথাখিনিক আমি গুৰুত্ব দিলেই, ব্যক্তিগত কথাখিনি আমি সাহিত্যত ৰূপ দিলেই নহ'ব। তাত মই ইতিমধ্যে আগতে কৈয়ে গৈছোঁ এটা প্ৰসংগত যে বৃহত্তৰ পাঠক সমাজে সেই লেখকজনৰ লেখাত, সি লাগে উপন্যাসেই হওক, অনুবাদেই হওক, কবিতাই হওক, যেই নহওক, তাৰ মাজত আত্মদৰ্শন কৰাৰ সুযোগ পাব লাগিব। কাৰণ তেতিয়াহে লেখকে কিতাপ পঢ়িব। আজি বহুতে কথা ক'ব খোজে, প্ৰকাশকেই হওক, বহুতো পাঠকেই হওক, যে গ্ৰন্থৰ বজাৰখন একেবাৰে বেয়া, গ্ৰন্থৰ চাহিদা খুব কম। কিন্তু এই কথাটো মই বিশ্বাস নকৰোঁ। কাৰণ যিসকল লেখকে নিজস্ব দায়বদ্ধতাৰে পাঠকৰ প্ৰতি অসীম শ্ৰদ্ধা, তেখেতলোকৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি নিজস্ব দায়বদ্ধতাৰে সৃষ্টি অব্যাহত ৰাখিছে, লিখি গৈছে, তেওঁলোকে কিন্তু কেতিয়াও বিফলতাৰ মুখ দেখিবলগীয়া হোৱা নাই, তেওঁলোকে কেতিয়াও থমকি ৰ'বলগীয়া হোৱা নাই। তেখেতসকলৰ লেখা প্ৰকাশকে প্ৰকাশ কৰি আছে
অনাগত দিনত প্ৰকাশ কৰি থাকিব আৰু পাঠকসকলেও তেখেতসকলৰ গ্ৰন্থ আদৰি বা গ্ৰহণ কৰি থাকিব। গতিকে মোৰ লেখকৰ দায়বদ্ধতা সম্পৰ্কে ক'ব লগা এইখিনি কথা আছিলে। ইয়াৰ পিছত মই ক'ব খোজোঁ যে গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে মই কি ভাবোঁ। এই কথাটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। আজিৰ তাৰিখত, আজিৰ সময়ত এইটো বৰ এটা চৰ্চিত বিষয়। ইতিমধ্যে আপোনালোকক মই ক'ব খোজোঁ যে মোৰ জীৱনৰ সৌন্দৰ্য নামৰ এখন কিতাপ আছে। কিতাপখন 2013 বৰ্ষত নে 12 বৰ্ষত মই পাহৰিছোঁ প্ৰকাশ কৰিছিলে ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনৰ মান্যবৰ শ্ৰীযুত প্ৰদ্যুৎ হাজৰিকাদেৱে। এই কিতাপখনত মই এটা প্ৰবন্ধ লিখিছোঁ। প্ৰবন্ধটোৰ নামেই হৈছে গ্ৰন্থৰ ভৱিষ্যত। তাত কিছু কথা মই লিখিছোঁ আৰু চাওক, এতিয়া কথা হৈছে কি, আমি লেখক আৰু লেখক হিচাপে আমি বিশেষকৈ মই নিজে মোৰ কথা ক'ব খোজোঁ। মই বৰ পজিটিভ মাইণ্ডৰ মানুহ, মই খুব ইতিবাচক চিন্তাৰ মানুহ। মই কোনো কথাই মোৰ মানে এইটো কি বুলি কয়, যিটো নিগেটিভ থিংকিংটো মোৰ নাহেই, বা যিকোনো ক্ষেত্ৰত মই নেতিবাচক কথাখিনি মই ঋণাত্মকভাৱে মই কেতিয়াও যিকোনো কথা মই নলওঁ। গতিকে গ্ৰন্থৰ ভৱিষ্যত বুলি ক'লে মই কিন্তু এই কথাখিনি সদায় পজিটিভভাৱেই লওঁ আৰু মই ইতিবাচকভাৱে মই ক'ব খোজোঁ। সেইটো হৈছে যে গ্ৰন্থৰ ভৱিষ্যতটো সুৰক্ষিত। কাৰণ যদি যুক্তিৰ আধাৰত মই ক'বলৈ যাওঁ যে গ্ৰন্থৰ ভৱিষ্যতটো অন্ধকাৰ হ'বই নোৱাৰে। কাৰণ এতিয়া আপোনালোকে মন কৰিছে যে ইমান প্ৰকাশক ওলাইছে। আগতে প্ৰকাশকবিলাকৰ সংখ্যা আছিলে আঙুলিৰ মূৰত লিখিব পৰা, খুব কম আছিলে। এতিয়া কিন্তু প্ৰকাশকসকল ওলাই আছে, নতুন নতুন প্ৰকাশক আৰু নতুন নতুন গ্ৰন্থৰ প্ৰকাশ হৈ আছে। আৰু এনেকুৱা নহয় যে গ্ৰন্থবিলাক প্ৰকাশ কৰি গৈ আছে মানুহে আদৰি লোৱা নাই, মানুহে আদৰি লৈছে গ্ৰন্থবিলাক। গতিকে গ্ৰন্থৰ ভৱিষ্যত কেতিয়াও বেয়া হ'ব নোৱাৰে। এনেকুৱা উদাহৰণ আছে যে কেৱল গ্ৰন্থ লিখিবলৈকে তেখেতলোকে ভাল ভাল চাকৰি তেওঁলোকে এৰি দিছে। মই উদাহৰণস্বৰূপে ল'ব বিচাৰোঁ, আপোনালোকে জানেই, নামটো ক'লে গমেই পাব, চেতন ভগত। চেতন ভগতে এটা একদম সাধাৰণভাৱে মই কৈছোঁ দেই, সাধাৰণভাৱে কৈছোঁ যে বৃহৎ এটা বিশাল পৰিমাণৰ পুঁজি পাই তেখেতে বা এটা চেলাৰী পাই তেখেতে চাকৰি কৰিছিলে। কিন্তু লেখাৰ কাৰণে তেখেতে নিজৰ চাকৰি বাদ দিলে আৰু তেখেতে লিখি আছে। এতিয়া আমাৰ অসমীয়া সাহিত্যলৈ যদি আহোঁ, হোমেন বৰগোহাঁই ডাঙৰীয়াৰ কথা আমি ক'ব পাৰোঁ। হোমেন বৰগোহাঁই দেৱে তেখেতৰ নিজৰ গ্ৰন্থবিলাকত এইবিলাক কথা লিখিছেই, আপোনালোকে সৰহসংখ্যকে পঢ়িছেই। তেখেতেও নিজৰ চৰকাৰী চাকৰি বাদ দিলে আৰু আজিৰ তাৰিখত বা আজিৰ দিনত তেখেতে আমাৰ সকলোৰে এজন পৰম শ্ৰদ্ধাৰ লেখক। আৰু তেখেতে কেৱল লেখাটোকেই তেখেতৰ নিচা হিচাপেই নহয়, পেচা হিচাপে লৈ তেখেতে জীৱন নিৰ্বাহ কৰি আছে। গতিকে গ্ৰন্থৰ ভৱিষ্যত বেয়া কেনেকৈ হ'ব? গ্ৰন্থৰ ভৱিষ্যত সদায় সুৰক্ষিত, গ্ৰন্থৰ ভৱিষ্যতটো সদায় উজ্জ্বল। যাৰ কাৰণে আজি এই প্ৰসংগত মই গ্ৰন্থ সুবাসৰো নাম ল'ব খোজোঁ। কাৰণ গ্ৰন্থ সুবাস নামৰ যিটো গ্ৰুপ, সেই গ্ৰুপটোৱে এই ক্ষেত্ৰত যি ভূমিকা লৈছে, এই ভূমিকাখিনিয়ে কিন্তু গ্ৰন্থৰ ভৱিষ্যতটো সুদৃঢ় কৰাত, গ্ৰন্থৰ ভৱিষ্যত মজবুত কৰাত, শক্তিশালী কৰাত যথেষ্ট অৰিহণা কিন্তু যোগাব বুলি মই দৃঢ় প্ৰত্যয়েৰে মই ক'ব পাৰোঁ। কাৰণ খুব কম সময়ৰ ভিতৰত, মই পিছলৈ কথা ক'ম, এতিয়া এষাৰ মই বাক্য কৈ লৈছোঁ যে খুব কম সময়ৰ ভিতৰত এই গ্ৰুপটোৱে, আৰু এই গ্ৰুপটোৰ মূল বিষয়টো হৈছে, মূল দৰ্শনটো হৈছে কিতাপৰ প্ৰতি সজাগতা সৃষ্টি কৰা, কিতাপৰ প্ৰতি মানুহৰ মনোযোগিতা আকৰ্ষণ কৰা, বিভিন্ন কিতাপৰ বিভিন্ন লেখকৰ তেওঁলোকৰ বাৰ্তা প্ৰেৰণ কৰা, আপোনালোকৰ প্ৰতি আপোনালোকলৈ আগবঢ়াই দিয়া। গতিকে এইবিলাকতো পাঠকে বা দৰ্শকে বা সদস্যসকলে আদৰি লৈছে, আঁকোৱালি লৈছে। গতিকে গ্ৰন্থৰ ভৱিষ্যত কেতিয়াও অন্ধকাৰ নহয়। আপোনালোকৰ মাজতো মই এটা গৌৰৱেৰে মই ক'ব খোজোঁ, আনন্দৰে ক'ব খোজোঁ যে আপোনালোকে যিসকলে মোক এই মুহূৰ্তত চাই আছে, মোৰ কথাখিনি শুনি আছে, সেইসকলৰ ভিতৰতো বহুখিনি লোক আছে যিসকলে কিন্তু ফেচবুকত অতি সুন্দৰ, মই আকৌ কৈছোঁ, অতি সুন্দৰ লেখা লিখি আছে, কবিতা লিখি আছে, প্ৰবন্ধ লিখি আছে।
গতিকে আপোনালোকে লিখক। কিন্তু অকণমান আগতে মই যিটো কথা কৈ গ'লোঁ যে লেখকৰ দায়বদ্ধতা, সেই কথাটো মই কোৱা কথাই নহয়, আপোনালোকে নিজেও সেই কথাটো আপোনালোকৰ বোধগম্য, আপোনালোকে নিজেও জানে। গতিকে এই লেখকৰ দায়বদ্ধতা কথাটোৰ প্ৰতি লক্ষ্য ৰাখি বা সেই দিশটো মনত ৰাখি যদি আপোনালোকে লিখি যায়, আগন্তুক দিনত মই ভাবোঁ আপোনালোকৰ মাজৰ পৰাই মোক যিসকলে এই মুহূৰ্তত চাই আছে, মোৰ কথাখিনি যিসকলে শুনি আছে, বা মোৰ আজি ফেচবুক লিষ্টত যিসকল বন্ধু বান্ধৱী আছে, তেখেতসকলৰ মাজৰ পৰাও কিন্তু মই আশা কৰোঁ বহুখিনি সম্ভাৱনা মই লেখক, বহুত বিপুল সম্ভাৱনা থকা লেখক কিন্তু অনাগত দিনত ওলাই আহিব। এই কথাষাৰে কিন্তু মই আজিয়ে ভৱিষ্যত বক্তা নহয়, তথাপি কিন্তু ভৱিষ্যতবাণী হিচাপে মই কৰি থ'ব খোজোঁ। কাৰণ মই নাভাবিব যে আপোনালোকৰ লেখাবিলাক মই নাচাওঁ, নপঢ়োঁ। সকলোৰে মই পঢ়োঁ বুলি মই ক'লে ভুল কোৱা হ'ব বা মিছা মতা হ'ব। কিন্তু বহুতৰ লেখাবিলাক মই চাওঁ, আৰু কাৰোবাৰ লগত মই ব্যক্তিগতভাৱেও কথা পাতিলে কেতিয়াবা কওঁ যে আপুনি ইমান ধুনীয়া লিখিছে। এই লেখাখিনি কেৱল ফেচবুকৰ পাতত সীমাবদ্ধ নাৰাখি আপোনালোকে তাক মেগাজিনৰ আলোচনীৰ পাতলৈ উলিয়াই দিয়ক, আৰু ভৱিষ্যতে তেতিয়া আপোনালোকৰ গ্ৰন্থৰ ৰূপ দিয়াত আপোনালোকৰ এটা মানে সহায়ক হ'ব। তাৰপিছতে এতিয়া আহোঁ যে অনুবাদ সাহিত্যৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'লোঁ। এই কথাষাৰ মই নিজেও ক'বলৈ ভাল পাম, আৰু আপোনালোকৰ মাজৰে মোক বহুতে সুধিছে। ৰাতিপুৱা কথা হওঁতেও মোক মৃদুল গগৈ ডাঙৰীয়াই কৈছে যে এই কথাটো কিন্তু আপুনি ক'ব লাগিব, কাৰণ আপুনি বৰ্তমান কিন্তু এজন অনুবাদক হিচাপেহে বেছিকৈ মানুহৰ মাজত বেছি চিনি পায় আপোনাক। গতিকে মই ক'ব খুজিছোঁ, আচলতে মই প্ৰথমেই ক'লোঁ যে প্ৰথম পৰ্যায়তে মই কৈ আহিছিলোঁ, অনুবাদ মই কৰিছিলোঁ দ্বিতীয় ব্যক্তিজন নামৰ গল্পটোৰ দ্বাৰা। অনুবাদ সাহিত্যলৈ মই প্ৰথম আহিছিলোঁ। তাৰপিছত কিন্তু যেতিয়া আপোনালোকৰ মাজৰে বা আপোনালোকৰ বহুতে, মোৰ শ্ৰদ্ধেয় পাঠক সমাজে এই লেখাটো পঢ়ি বিভিন্নজনে মোক ফোন কৰিলে, বিভিন্নজনে মোক জনালে যে ইমান সুন্দৰ তুমি অনুবাদ কৰিছা বা আপুনি অনুবাদ কৰিছে। এই কথাটোৱে মোক ইমান অনুপ্ৰাণিত কৰিলে যে অনুবাদ সাহিত্যৰ প্ৰতি কিন্তু মই বৰ আগ্ৰহী হৈ উঠিলোঁ। সেইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথা, আপোনালোকে এটা কথা জানেই যে এজন মানুহৰ পক্ষে এটা বা অতি বেছি দুটা বা তিনিটা, ব্যতিক্ৰম হয়তো আছে। উদাহৰণস্বৰূপে কৃষ্ণকান্ত সন্দিকৈ 13টা 14টা ভাষা জানিছিলে, কিন্তু আমিতো সকলো কৃষ্ণকান্ত সন্দিকৈ হ'ব নোৱাৰোঁ, আমাৰতো সেই প্ৰতিভা নাই। গতিকে এই মানে যিটো অনুবাদ, সেই অনুবাদৰ দ্বাৰা কিন্তু আমি কি কৰিব পাৰোঁ, পৃথিৱীৰ বিভিন্ন ভাষাৰ সাহিত্য, বিভিন্ন ভাষাৰ পৰা আমি অনুবাদৰ মাধ্যমেৰে আমি পাঠকলৈ মেলি দিব পাৰোঁ, পাঠকলৈ আগুৱাই লৈ যাব পাৰোঁ বা পাঠকলৈ আগবঢ়াই দিব পাৰোঁ। এই কথাখিনি যেতিয়া মোৰ মনলৈ আহিলে, তেতিয়াই আচলতে মই পোনপ্ৰথমবাৰৰ কাৰণে অনুবাদ সাহিত্যৰ প্ৰতি আকৃষ্ট হ'লোঁ। যে কেনেকৈ আচলতে মই নিজে পঢ়িলেই নহ'ব, মই যি পঢ়িছোঁ সেই পঢ়াৰ কথাখিনি যদি পাঠকলৈও মই দিব পাৰোঁ, মই আনন্দৰ ভাগটো পাঠকৰ মনতো ভাগ বতৰা কৰি দিব পাৰোঁ, নিশ্চয় এটা ভাল পদক্ষেপ হ'ব, ভাল কাম হ'ব। সেই ঠিক তেনেকৈ মই পোনপ্ৰথমবাৰৰ বাবে বা প্ৰাৰম্ভিক পৰ্যায়ত প্ৰাথমিকভাৱে মই গ্ৰন্থ অনুবাদৰ প্ৰতি আচলতে আকৃষ্ট হ'লোঁ। তাৰপিছত তৃতীয়তে হ'ল কি, কিছুমান গ্ৰন্থ যেতিয়া পঢ়োঁ আৱেগেৰে আচলতে মই তিতি যাওঁ, মোহিত হৈ যাওঁ। উদাহৰণস্বৰূপে সকলো কিতাপৰ নাম ল'ব নোৱাৰি, কাৰণ সময়ৰ প্ৰতি মই লক্ষ্য ৰাখি কথাখিনি কৈ থাকিবলগীয়া হৈছে। ইতিমধ্যে আচলতে সময় পাৰ হৈ যেন লাগিছে, আৰু কিছুমান কথা মই ক'বলগীয়া আছে, কৈ লওঁ। সেইটো হৈছে কি যে উদাহৰণস্বৰূপে মই ডিভাইন কমেডীখনৰ কথা ক'ব খোজোঁ। ডিভাইন কমেডীখন আজিৰ পৰা লিখা হৈছিলে 700 বছৰ আগত, কিন্তু 700 বছৰৰ আগত লিখা কিতাপখন আজিও কিন্তু সমানে সমাদৃত হৈ আছে, আজিও কিন্তু সমানে বিপুল জনপ্ৰিয় এখন কিতাপ। এই কিতাপখনৰ প্ৰতি মোৰ এটা প্ৰাৰম্ভিক বা প্ৰাথমিক ধাৰণা আছিলে যে এইখন ডান্তেই প্ৰেমত পৰিছিলে ব্ৰিয়েটিছক তেওঁ, এইটো খুব সাধাৰণভাৱে মই কথাখিনি কৈছোঁ দেই, ব্ৰিয়েটিছক তেওঁ বিয়া পাতিব নাপালে, যে তেওঁ মৃত্যু ঘটিলে, তেওঁ মানে প্ৰেম নিবেদন কৰিবলৈও নাপালে, বিয়া পাতিবলৈও নাপালে। গতিকে তেওঁ দুখত খুব মৰ্মাহত হৈ পৰিলে, আৰু এই দুখখিনিকে তেওঁ ঢালি দিলে, ব্ৰিয়েটিছৰ প্ৰতি প্ৰেমখিনি ঢালি দিলে তেখেতৰ নৱতম সৃষ্টি, এক বিস্ময়কৰ সৃষ্টি ডিভাইন কমেডীত। এনেকুৱা এটা ধাৰণা লৈ আচলতে মই গ্ৰন্থখন নপঢ়ালৈকে মই আগুৱাই গৈ আছিলোঁ। তাৰপিছত যেতিয়া মই গ্ৰন্থখন পঢ়িলোঁ, মইতো হতবাক হৈ গ'লোঁ, আচৰিত লাগিল। ইমান এখন সৰ্বাংগ সুন্দৰ কিতাপ, আৰু সঁচা কথা কৈছোঁ, মই
খুব যিকোনো কথা মুকলিকৈ কৈ ভাল পাওঁ। আজি মই মুকলিকৈ কৈছোঁ, মোৰ ক'বলৈ পাই ভাল লাগিছে। মোৰ কিন্তু ঈৰ্ষা উপজিলে মোৰ ইটালীৰ প্ৰসিদ্ধ বা গোটেই বিশ্ব প্ৰসিদ্ধ লেখক ডান্টেৰ সৃজনী শক্তিৰ প্ৰতি আৰু তেখেতৰ প্ৰতিভাৰ প্ৰতি। কাৰণ তাত আপোনালোকে জানে, যিসকলে পঢ়িছে কিতাপখন, আৰু মইতো অনুবাদ কৰিছোঁ, এখন বনলতাই উলিয়াইছে, গুৱাহাটীৰ পৰা প্ৰকাশ হৈছে, শ্ৰদ্ধাৰ অনন্ত হাজৰিকা ডাঙৰীয়া কিতাপখন উলিয়াইছে। আৰু এইখিনিতে মই কৈ থওঁ যে কিতাপখনে যথেষ্ট সমাদৰ লাভ কৰিছে, আৰু ইতিমধ্যেই কিতাপখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছে, আৰু দ্বিতীয় সংস্কৰণো এতিয়া জনামতে, জানিবলৈ পোৱা মতে শেষ হোৱাৰ পথত। গতিকে এই কিতাপখন যেতিয়া মই পঢ়িলোঁ, মই আচৰিত ভাল লগা দিশটো হৈছে যে আমি বা মই যিধৰণে ভাবিছিলোঁ যে প্ৰেম এনেকুৱা তেনেকুৱা, কিন্তু এনেকুৱা এটা কথা নহয় আচলতে। প্ৰেম এনেকুৱা এটা বস্তু, প্ৰেম এনেকুৱা এটা দিশ। মই লিখিছোঁ, ভালপোৱাৰ নীলাচৰাই কিতাপখনৰ পাতনিত মই লিখিছোঁ যে প্ৰেমেই হৈছে জীৱনৰ প্ৰকৃত সৌন্দৰ্য উপলব্ধিৰ প্ৰশস্ত পথ। যিসকল লোক প্ৰেমত পৰা নাই, সেইসকল লোকৰ মান কিন্তু হতভাগা দুৰ্ভগীয়া লোক এই পৃথিৱীত আৰু কোনো মানুহ নাই। এই কথাষাৰ ময়ে নহয়, মোৰ এজন প্ৰিয় লেখক, আপোনালোকৰ সুপৰিচিত শ্ৰদ্ধাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱেও কিন্তু এই কথাষাৰ কৈছে। আৰু এই কথাখিনি সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে ডান্টেৰ লিখিত ডিভাইন কমেডীখনৰ গ্ৰন্থখনৰ পাতে পাতে। জীৱনক প্ৰশস্ত কৰি তোলাৰ, জীৱনক ভাল পাবলৈ বা জীৱনৰ প্ৰকৃত সৌন্দৰ্যখিনি উপভোগ কৰিবৰ কাৰণে যিটো আমাক মাধ্যম লাগে, সেইটো হৈছে প্ৰেম। আমাৰ বহুতৰ ধাৰণা, আমি প্ৰেমত পৰোঁ, প্ৰেমত বিফল হওঁ, আমি বিফল হ'লোঁ। কিন্তু নহয়, এই কথাষাৰ কিন্তু সম্পূৰ্ণ ভুল। প্ৰেমত যিসকল বিফল হৈছে, সেই বিফলতাকে কিন্তু সফলতাৰ চাবিকাঠি হিচাপে লৈ যিসকলে সৃজনীশীল প্ৰতিভাৰে নিজৰ সৃষ্টিত মনোনিৱেশ কৰিছে, সেইসকল লেখকেই কিন্তু আজি বিপুলভাৱে সমাদৃত হৈছে পাঠক সমাজৰ মাজত। গতিকে মই ক'ব খুজিছোঁ কথাষাৰ হৈছে কি, যে এই যেতিয়া মই ডিভাইন কমেডীখন পঢ়িলোঁ, মোৰ খুব ভাল লাগিলে। কাৰণ তাত নৰকৰ যি বৰ্ণনা দিয়া হৈছে, আপোনালোকে গ্ৰন্থখন পঢ়িব, মই অনুৰোধ কৰিছোঁ। মই ভয় খাই গৈছোঁ, আৰু মোৰ বিশ্বাস আপোনালোকেও ভয় খাব। কাৰণ আমি নৰকখন কেতিয়াও দেখা নাই। জীৱন্ত ৰূপত নৰকখন দেখাটো কাৰো পধ্যে সম্ভৱ নহয়। নৰকখন মানুহে দেখা পাব মৃত্যুৰ পিছত। তাকো সেইটো এটা প্ৰবাদ, সেইটো এটা বিশ্বাস, সেইটো এটা আমাৰ সান্তনা যে মৃত্যুৰ পিছত আমি নৰকলৈ যাওঁ। কিন্তু জীৱিত অৱস্থাততো নৰকখন কোনেও দেখা নাই। এইটো এটা কল্পনা মাথোন। কিন্তু এই কল্পনাৰ নৰকখনক কিন্তু আমাৰ ডান্টেই ইমান জীৱন্ত ৰূপ দিছে যে কোনটো কাম কৰিলে কি ধৰণৰ শাস্তি ভোগ কৰিবলগীয়া হয়, যিটো আমাৰ ভাৰতীয় শাস্ত্ৰবিলাকত পোৱা যায়, বা ভাৰতীয় দৰ্শনেও যিটো কয়, বা ভাৰতীয় গ্ৰন্থবিলাকত যিটো ধৰ্মকথাবিলাকত পোৱা যায়, যে জীৱন্ত কালত যদি আমি অমুকটো পাপ কৰোঁ, তেতিয়া মৃত্যুৰ পিছত নৰকত আমি অমুকটো শাস্তি পাব লাগিব। জীৱন্ত কালত যদি আমি অমুক কামটো কৰোঁ, মৃত্যুৰ পিছত আমি নৰক যাব লাগিব, নৰকত আমি এনেকুৱা ধৰণৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। এনেকুৱা কথাবিলাক আমি দুই এটা কথা জানো, বা দুই এটা কথা আমি শুনিছোঁ বা পাইছোঁ। কিন্তু এই কথাখিনি এটা খণ্ডত, কাৰণ আপোনালোকৰ যিখন ডিভাইন কমেডীখন 3টা খণ্ডত ভাগ কৰা হৈছে। আপোনালোকে জানে যে নৰক, প্ৰথম খণ্ডত আছে নৰক, তাৰপিছত আপোনাৰ পৰিশুদ্ধি পাহাৰ আৰু স্বৰ্গ। গতিকে এই যিটো নৰকৰ যিটো বৰ্ণনা, এই বৰ্ণনাটো কিন্তু সেইখিনিতে মই ক'ব খুজিছোঁ যে তেওঁৰ যিটো প্ৰতিভাৰ যিটো আছিলে বিপুল স্বাক্ষৰ, যিটো ঈৰ্ষণীয়, এই বস্তুটো কিন্তু মই বৰ আচৰিত লাগিলে, খুব ভাল লাগিলে। আৰু এই ভাল লগা কথাখিনি মই মোৰ শ্ৰদ্ধাৰ পাঠকসকলৰ মাজলৈ মই লৈ যাবলৈ মোৰ মন গ'ল। কথাটো আপোনালোকে বুজিব পাৰিছে ইতিমধ্যে, যে মই ইতিমধ্যে কৈ আছোঁ যিটো বিষয়ৰ ওপৰত, সেইটো হৈছে যে অনুবাদ সাহিত্যৰ প্ৰতি মই কেনেকৈ আকৃষ্ট হ'লোঁ। গতিকে এই দিশটো তাত সোমাই আহিছে, বা সেই প্ৰসংগটো আহি পৰিছে যে এই কিতাপখন তাৰমানে মোৰ অনুবাদ কৰিবলৈ মোৰ মন গ'ল। যে স্বৰ্গৰ বিষয়ে আমি যি কল্পনা কৰি আছোঁ, মৃত্যুৰ পিছত নৰকৰ বিষয়ে আমি যি কল্পনা কৰি আছোঁ, এই কথাখিনি পাঠকেও নিশ্চয় জানি ভাল পাব, আৰু মোৰ কৈও মোৰ ভাল লাগিব। গতিকে সেইকাৰণে এই মহৎ গ্ৰন্থবিলাক মই নিজেই পঢ়ি যিটো মই সোৱাদ পালোঁ, যিটো তৃপ্তি পালোঁ,
যি ধৰণে অনুপ্ৰাণিত হ'লোঁ, ইয়াৰ ভাগ আচলতে মোৰ শ্ৰদ্ধাৰ পাঠকসকলক মোৰ দিবলৈ মন গ'ল। আৰু এনেকুৱা বহুত গ্ৰন্থ আছে, মই নামবিলাক ল'ম এতিয়া, গোটেইখিনি কথা মই নকওঁ, সময় নাই, আপোনালোকে আমনি পাব। সেইটো হৈছে যে মই যিখিনি অনুবাদ কৰিছোঁ, ধৰক এখন উপন্যাস, এখন বৰ বিতৰ্কিত এখন উপন্যাস আছিলে, মাদাম বভাৰী, আমাৰ ফৰাচী সাহিত্যৰ এজন বিশ্ববিখ্যাত লেখক গুস্তাভ ফ্লবেৰ, তেখেতৰ মাদাম বভাৰী গ্ৰন্থখন এটা সময়ত বৰ বিতৰ্কিত হৈছিলে, নিষিদ্ধও হৈছিলে। সেই কিতাপখনো পঢ়ি মই আচলতে এটা পালোঁ যে নাৰী মনৰ বহুতোখিনি কথা মই গম পালোঁ। নাৰীৰ বিভিন্ন কথা তাত দিশ উন্মোচিত হৈছে, বিশেষকৈ নাৰীৰ যিটো মনস্তত্ত্ব, এগৰাকী নাৰীৰ মনৰ বাৰ্তা বাহক বুলি মই ভাবোঁ কিতাপখন। গতিকে সেই কিতাপখনো মই অনুবাদ কৰিবলৈ মন গ'ল। গতিকে এনেকুৱা ধৰণৰ মই বহুত সংখ্যক কিতাপৰ নাম ল'ব পাৰোঁ বা মোৰ মন গৈছে, কিন্তু মন গ'লে যদিও মই কিন্তু ক'ব নোখোজোঁ, সময়ৰ প্ৰতি মই লক্ষ্য ৰাখিছোঁ, এটা নিৰ্ধাৰিত সময় মোক দিয়া হৈছে। গতিকে এইবিলাক হৈছে আচলতে এটা মই অনুবাদ সাহিত্যৰ প্ৰতি আকৃষ্ট হোৱাৰ নেপথ্যৰ কথা। ভৱিষ্যতে সুযোগ পালে আকৌ ক'ম, আজি এইখিনি সেই কথাকেইটা এইখিনিতে কৈ থ'লোঁ। তাৰপিছত এটা কথা মোৰ ক'বলৈ মন গৈছে, মোক সোধা হৈছে বা মই নিজেও মই ক'বলৈ মই খুব আগ্ৰহী যে গ্ৰন্থ সজাগতা সৃষ্টিৰ বাবে কি পদক্ষেপ লোৱা উচিত। এইটো কিন্তু বৰ ডাঙৰ কথা। এই কথাটো কিন্তু যদিও মোক সোধা হৈছে, মই আকৌ কৈছোঁ, ৰাতিপুৱা কথা হওঁতে মই যেতিয়া কৈছোঁ আচলতে গগৈ ডাঙৰীয়া, মই জানো কথা কোৱাৰ উপযুক্ত হৈছোঁ, মোৰ কথা জানো মানুহে শুনিব, মই কি কথা ক'ম বাৰু কওকচোন। তেতিয়া এই সংক্ৰান্তত তেখেতে মোক যিকেইটা কথা ক'লে, মই তেখেতক কৃতজ্ঞতা সহকাৰে মই ক'বই লাগিব যে তেখেতে কিন্তু মই এই কথাটো কৈছিলে যে কিয় নুশুনিব, আপুনি এইকেইটা কথা ক'ব আৰু সেইকেইটা আমি জানিব খোজোঁ, বা আপুনি কি ক'ব খোজে এই কথাষাৰ আমিও আচলতে জানিবলৈ বিচাৰোঁ। তেতিয়া মই ক'বলৈ আচলতে থিৰাং কৰিলোঁ, কিন্তু ক'বলৈ লৈছোঁ যদিও কিন্তু মোৰ অকণমান ভয় হয়, কাৰণ মই এনেকৈ ভাবোঁ যে মই ভাবোঁ আচলতে সেইখিনি যোগ্যতা মই এতিয়াও অৰ্জন কৰিব পৰা হোৱা নাই যে কাৰোবাক মই পৰামৰ্শ দিম, কাৰোবাক মই উপদেশ দিম, সেই যোগ্যতা মোৰ এতিয়াও হোৱা নাই। ভৱিষ্যতে হ'বলৈ নহ'ব তাকো নাজানো, কিন্তু তথাপিও যিহেতু মোক ক'বলৈ কোৱা হৈছে, গতিকে উপদেশ বুলি নহয়, পৰামৰ্শ বুলি নহয়, মই কি ভাবোঁ, মোৰ মনৰ ভাৱটো আপোনাক ক'ব খুজিছোঁ। এইটো আচলতে মই ক'ব খোজোঁ যে গ্ৰন্থ সজাগতা সৃষ্টিৰ আচলতে যি পদক্ষেপ, এই পদক্ষেপ কোনে ল'ব লাগিব। গ্ৰন্থ সজাগতা সৃষ্টিৰ পদক্ষেপ কি বুলি ভাবোঁ, এই প্ৰশ্নটো মোক সুধিছে বা মই ক'বলৈ আগবাঢ়িছোঁ। এতিয়া মই সেই প্ৰশ্নটোৰ গাত আউজনি লৈ মই বেলেগ এটা প্ৰশ্ন কৰিব খুজিছোঁ যে গ্ৰন্থ সজাগতা সৃষ্টিৰ বাবে পদক্ষেপটো কোনে ল'ব। এই পদক্ষেপটো আচলতে ল'ব লাগিব বুলি মই ভাবোঁ পিতৃ মাতৃসকলে, শিক্ষকসকলে, সাহিত্য সভাই ল'ব লাগিব বা সাহিত্যৰ বিভিন্ন অনুষ্ঠানবিলাকে ল'ব লাগিব, ৰাজ্যিক চৰকাৰে ল'ব লাগিব বুলি মই ভাবোঁ। আৰু ল'ব লাগিব ছ'চিয়েল মিডিয়াত আমি যিবিলাক গ্ৰুপত আমি আছোঁ বা যিবিলাক আমি গ্ৰুপৰ প্ৰতি আগ্ৰহী, সেই গ্ৰুপবিলাকে কিন্তু এই গ্ৰন্থ সজাগতা সৃষ্টিৰ বাবে কিছু পদক্ষেপ তেখেতসকলে ইতিমধ্যে লৈছে আৰু কিন্তু ল'ব লাগিব বুলি মই ভাবোঁ। কাৰণ পিতৃ মাতৃয়ে আচলতে মূল, গোটেই ঘৰখনৰ মূল কথাখিনি হৈছে কি, এজন ব্যক্তিৰ বা এজন নাগৰিকৰ বা এজন মানুহৰ ঘৰখনেই হৈছে মূল ভেটি। কিহৰ মূল ভেটি? শিক্ষাৰ মূল ভেটি। নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা বা জীৱনৰ যি শিক্ষা, সেই শিক্ষাৰ কিন্তু মূল ভেটি হৈছে ঘৰখন, আৰু ঘৰখনৰ মূলতে হৈছে পিতৃ মাতৃ। গতিকে পিতৃ মাতৃয়ে আচলতে কিছু পদক্ষেপ ল'ব পাৰে। কিন্তু আপোনালোকৰ যিসকলে চাই আছে মোৰ অনুষ্ঠানটো, যিসকল পিতৃ মাতৃ আছে, সেইসকলে কিন্তু যদি আপোনালোকে ভাবি চাবচোন মোৰ কথাষাৰ, যে যদি আপোনালোকে এতিয়া পূজা আহি আছে, পূজাত যদি মই ভাবোঁ পিতৃ মাতৃসকলে, মোৰ ধাৰণাহে দেই, মই নাজানো, ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব, যে যদি আমি ভাবোঁ কথাখিনি এনেকৈ লওঁ যে মই তোমাক পূজাত তুমি খোজা অমুক বস্তুটো মই কিনি দিম, কিন্তু তুমি তাৰ কাৰণে বা তোমালোকে তাৰ কাৰণে মোৰ এটা চৰ্ত মানি ল'ব লাগিব। সেই চৰ্তটো হৈছে মই তোমালোকক এয়া চোৱা, অসমীয়া সাহিত্যৰ এজন